নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 17 ছেপ্টেম্বৰ। ৰাজ্যৰ প্ৰতিগৰাকী মহিলা একাউণ্টত চৰকাৰে দুৰ্গা পূজাৰ বোনাছ প্ৰদান কৰিব। হয় বন্ধু বান্ধৱীসকল, আপুনি পাব নে নাই সম্পূৰ্ণকৈ জানি লওক। লাখ লাখ মহিলা একাউণ্টত অৰুণোদয় আঁচনি 1250 টকাকৈ প্ৰদান কৰা হ'ব। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে প্ৰতিগৰাকী মহিলা গোটৰ একাউণ্টত 10,000কৈ টকা পুনৰ প্ৰদান কৰা হ'ব। যদি আপোনাৰ সমষ্টিত 10,000কৈ টকা পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক। লগতে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। অক্টোবৰৰ পৰা যদি আপুনি ৰেচন কাৰ্ড আছে লাভ কৰিব 4টা নতুন আঁচনি। যিসকল ব্যক্তি চৰকাৰী কৰৰ বাবে আবেদন কৰা নাই অতি শীঘ্ৰে ঘৰৰ বাবে কৰক আপুনি আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 25 ছেপ্টেম্বৰত অসমৰ লাখ লাখ মহিলাই পাব পূজাৰ বোনাছ। হয় বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। কোনে কোনে পাব এই ধনৰাশি? লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। 25 ছেপ্টেম্বৰৰ বাবে সাজু হওক অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকল। লাখ লাখ অৰুণোদয় হিতাধিকাৰী একাউণ্টত পাব চৰকাৰী টকা। 17 ছেপ্টেম্বৰত নোসোমাই অৰুণোদয় আঁচনিৰ 1250 টকা। হয় বন্ধু বান্ধৱীসকল, আজি কিন্তু আপোনাৰ একাউণ্টত 1250 টকা প্ৰদান নকৰে। এইবাৰ অৰুণোদয় আঁচনিত ধন জমা হ'ব 25 ছেপ্টেম্বৰত। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কৰিলে ডাঙৰ ঘোষণা। ৰাজ্যৰ জনসংযোগ বিভাগে জাৰি কৰিছে জৰুৰী জাননী। অৰুণোদয় আঁচনিৰ সমান্তৰালকৈ গেছ ক্ৰয় কৰা মহিলাই মাহেকত পাব অতিৰিক্ত 250 টকা। যদি অৰুণোদয় তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে, লগতে যদি আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন আছে, যদি আপুনি LPG গেছটো অৰুণোদয় আইডিৰ লগতে লিংক কৰিছে, তেনে ক্ষেত্ৰত আপুনি অতিৰিক্ত 250 টকা লাভ কৰিব। মুঠ আপুনি 1,500 টকা লাভ কৰিব অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে। যিসকল ব্যক্তি দুখীয়া ভাবিছে নতুনকৈ আবেদন কৰিব, নিশ্চয় কৰিব পাৰিব। এতিয়া আবেদন কৰিবলৈ হলে ডিচি অফিচত যাব নালাগে, পঞ্চায়তৰ জৰিয়তে আপুনি কৰিব পাৰিব আবেদন। যদি আপুনি দুখীয়া, আপোনাৰ অৰুণোদয়ৰ প্ৰয়োজন হৈছে, অতি শীঘ্ৰে আপুনি পঞ্চায়তত গৈ যোগাযোগ কৰক। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ প্ৰতিখন জিলাতে হ'ব SIRক লৈ ডাঙৰ খবৰ আহি পৰিছে। তীব্ৰ গতিত চলিছে SIRৰ কাম কাজ। দুটা পৰ্যায়ত চলিব SIRৰ কাম কাজ। প্ৰতিগৰাকী BLO ছুপাৰভাইজাৰলৈ জাননী জাৰি কৰিছে। এই কেটেগৰীৰ যিসকলৰ নাম 2005 আৰু 2025 তালিকাত আছে সেইসকল ভোটাৰক চিনাক্ত কৰা হৈছে। বি কেটেগৰীত যিসকলৰ জন্ম 1987 পূৰ্বে হৈছে আৰু 2005 ভোটাৰ তালিকাত নাম নাই সেইসকলক চিনাক্ত কৰা হৈছে। প্ৰাৰম্ভিক পৰ্যায়ত এই কেটেগৰীৰ কোনো লোক কোনো ধৰণৰ নথি পত্ৰ জমা দিব নালাগে। SIRক লৈ কোনো লোক শংকিত হোৱাৰ কাৰণ নাই। নিৰ্বাচন আয়োগৰ স্পষ্ট নিৰ্দেশ জাৰি কৰিছে। 2005 চনৰ ভোটাৰ তালিকা আৰু 2025 চনৰ ভোটাৰ তালিকাৰ সৈতে তুলনা কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ভোট চুৰি কৰি ধৰা পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ৰাহুল গান্ধী। ধৰা পৰাৰ বাবে মুখ বন্ধ এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰতিদিনে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ উত্থাপন কৰিছে ৰাহুল গান্ধীয়ে, কিন্তু তাৰ পিছত মুখ খুলিব পৰা নাই মোদীয়ে। প্ৰধানমন্ত্ৰী মোদী ধৰা পৰিছে এতিয়া আৰু পলাব নোৱাৰে। প্ৰধানমন্ত্ৰী মোদীৰ গুজৰাট মডেল ভোট চুৰিৰ মডেলহে, এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বা হুংকাৰ প্ৰদান কৰিছে ৰাহুল গান্ধীয়ে। ভোট চুৰিৰ জৰিয়তে ভাৰতৰ আত্মাৰ ওপৰত আক্ৰমণ কৰা হৈছে বুলি এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত বিৰোধী দলপতি ৰাহুল গান্ধী। ভোট চুৰি কৰি ধৰা পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ধৰা পৰাৰ বাবে মুখ বন্ধ এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰতিদিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ উত্থাপিত কৰে ৰাহুল গান্ধী। তথাপিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একো নকয় বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। আচলতে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে যিকেইটা অভিযোগ উত্থাপিত কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, উজনিত জনজাতিকৰণৰ আন্দোলনলৈ হৈ পৰিছে ভয়ংকৰ ৰূপ। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। উজনিত জনজাতিকৰণৰ আন্দোলনে লৈছে ভয়াৱহ ৰূপ। 3টা দিন উকলি যোৱাৰ পিছতে উঠাই লোৱা নাই পথ অৱৰোধ। ৰাজপথত আবদ্ধ হৈ আছে হাজাৰ হাজাৰ ট্ৰাক আৰু ট্ৰেংকাৰ। সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে তেল, কয়লা, চাহ, কাঠ আদিৰ সৰবৰাহ। সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰিছে তৈল খাদৰ উৎপাদন। মৰাণ জনগোষ্ঠীৰ অৰ্থনৈতিক অৱৰোধত অচল হৈ পৰিছে উজনি। ডিগবৈ, মাকুম, কেৱল এয়াই নহয়, কাকপথাৰ, ডুমডুমাত আবদ্ধ হৈ পৰিছে হাজাৰ হাজাৰ ট্ৰাক।
অনির্দিষ্ট কাললৈকে অৰ্থনৈতিক অৱৰোধ ঘোষণা মৰাণ জনগোষ্ঠীৰ উজনিত জনজাতিকৰণৰ আন্দোলনে লৈছে ভয়াবহ ৰূপ হয় বন্ধু বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰক তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 19খন জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে উজনিৰ পৰা নামনিলৈকে প্ৰচণ্ড বতাহ আৰু বৰষুণ উত্তৰ অসম আৰু নামনিত ধাৰাসাৰ বৰষুণে সৃষ্টি কৰিব বান পৰিস্থিতি উত্তৰ অসমত ইতিমধ্যে বানে লৈছে কাল ৰূপ বিশ্বনাথ গহপুৰ কেৱল এয়াই নহয় চতিয়াত ভাঙিছে দলং পথ গৈছে খেতিপথাৰ উঠি গৈছে পথ নামনি অসমৰ দক্ষিণ হালমাৰা ধুবুৰীত এলাৰ্ট জাৰি কৰা হৈছে কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰিতো এলাৰ্ট জাৰি কৰা হৈছে গোৱালপাৰা বঙাইগাঁও বৰপেটা কামৰূপ মেট্ৰ নলবাৰীত হ'ব প্ৰচণ্ড বৰষুণ উজনিৰ ধেমাজি তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰত এলাৰ্ট জাৰি কৰা হৈছে বৰাক শ্ৰীভূমি হাইলাকান্দিত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট 19খন জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে উজনিৰ পৰা নামনিলৈকে প্ৰচণ্ড বতাহ আৰু বৰষুণ হয় বন্ধু বান্ধৱীসকল আপোনাৰ জিলাত বৰ্তমান বতৰৰ অৱস্থা কেনেকুৱা কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দুৰ্গা পূজা উপলক্ষে আহি গ'ল প্ৰশাসনৰ SOP ষষ্ঠীৰ পৰা দশমীলৈকে পূজা কমিটিয়ে মানিব লাগিব কেইবাটাও নতুন নিয়ম প্ৰশাসনে বান্ধি দিয়া নিয়ম নামানিলে বিপদত পৰিব পূজা কমিটি স্থায়ী আৰক্ষীৰ জৰিয়তে ৰাজচক্ৰ বিষয়ৰ পৰা ল'ব লাগিব যাৱতীয় অনুমতি প্ৰৱেশ আৰু প্ৰস্থানৰ পৃথক পথ থাকিব লাগিব পূজা মণ্ডপৰ 500 কিলোমিটাৰৰ ভিতৰত বহিব নোৱাৰিব অস্থায়ী দোকান পোহৰ হয় বন্ধু বান্ধৱীসকল পূজা মণ্ডপৰ 500 মিটাৰৰ ভিতৰত বহিব নোৱাৰিব অস্থায়ী দোকান পোহৰা বাট পথত পূজা অনুষ্ঠিত কৰি যাতায়াতত অসুবিধাৰ সৃষ্টি কৰিব নোৱাৰিব বিদ্যুতৰ বিকল্প ব্যৱস্থা CCTV কেমেৰাৰ সুব্যৱস্থা থাকিব লাগিব পূজা মণ্ডপত নিশা 10 বজাৰ পিছত উচ্চ শব্দত মাইক বজোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে নিশা 11 বজাৰ পিছত ভক্তৰ বাবে পূজা মণ্ডপৰ মূল প্ৰৱেশদ্বাৰ বন্ধ থাকিব বিজয়া দশমীৰ দিনা গাঁওসমূহত নিয়োজিত কৰিব লাগিব কমেও 25 জন স্বেচ্ছাসেৱক আগন্তুক দুৰ্গা পূজা উপলক্ষে হোজাই জিলা প্ৰশাসনে এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে দুৰ্গা পূজা উপলক্ষে আহি গ'ল প্ৰশাসনৰ SOP সকলোৱে এই SOP মানিব লাগিব সকলোৱে আজিৰ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰক তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 1 টকা মূলত বিজেপিয়ে আদানীক দিলে 1050 একর মাটি 10 লাখ গছ ধ্বংস কৰি নিৰ্মাণ কৰা হ'ব বিদ্যুৎ প্ৰকল্প বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ আন এক ভয়ংকৰ অভিযোগ বিহাৰত পুঁজিপতিক 1 টকাতে মাটি দিয়াৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে 33 বছৰৰ বাবে মাত্ৰ 1 টকাত বিজেপিয়ে লিজত মাটি দিছে আদানীক বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ নেতা পৱন খেৰাৰ বিস্ফোৰক অভিযোগ কৃষকসকলক ভয় খুৱাই ভূমি অধিগ্ৰহণৰ অভিযোগ পৱন খেৰাৰ হয় বন্ধু বান্ধৱীসকল ভাগলপুৰত 2400 মেগাৱাটৰ বিদ্যুৎ প্ৰকল্পৰ বাবে আদানীক মাটি আবণ্টন নিৰ্বাচনৰ আগত এনেদৰে আদানীক উপহাৰ দিয়ে বিজেপিয়ে পূৰ্বে মহাৰাষ্ট্ৰ ঝাৰখণ্ডৰ নিৰ্বাচনৰ আগে প্ৰকল্প দিয়া হৈছিল আদানীক নিৰ্বাচনত পৰাজয় হ'ব বুলি ধাৰণা হ'লেই আদানীক আগতীয়াকৈ উপহাৰ দিয়া হয় সংবাদমেলত বিস্ফোৰক অভিযোগ তুলি সৰভাই পৰিছে কংগ্ৰেছৰ নেতা পৱন খেৰাৰ হয় বন্ধু বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিজেপিৰ অত্যাচাৰৰ বিহু ফালি আমি যুঁজিম এইখন চৰকাৰে উচিত প্ৰত্যুত্তৰ পাব পুনৰ আমচুৰ গৰ্জন সংখ্যালঘু ৰাজ্যৰ ওপৰত বাৰে বাৰে হাত দিলে আমিও ক্ষান্ত নাথাকো আমচুৰ তৰফৰ পৰা হুংকাৰ প্ৰদান কৰিছে উচ্ছেদৰ নামত হিমন্ত বিশ্ব শৰ্মা কেৱল মাত্ৰ এখন নাটক ৰচনা কৰিছে সমগ্ৰ অসমত সংখ্যালঘুক তুচ্ছ জ্ঞান কৰি আছে বিজেপি চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মা হাজাৰ উচ্ছেদ চলালেও আমি আমাৰ প্ৰাপ্য কাঢ়ি আনিম ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে পুনৰ গৰ্জি উঠিছে আমচুৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চকুত হৈ কেৱল আমচুৱেহে কথা ক'ব পাৰে ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ সৈতে যুঁজিবলৈ আমি যুঁজ দিব লাগিব প্ৰতিটো অত্যাচাৰৰ বিহু ফালি সাহসেৰে মাত মাতিব লাগিব আমচুৱে দৰং জিলা আমচুৰ শপত গ্ৰহণ অনুষ্ঠানত গজৰি উঠিছে সভাপতি ৰিজাল কৰিম চৰকাৰ সংখ্যালঘুৰ ওপৰত বিজেপি চৰকাৰৰ বৰ্বৰতাক প্ৰতিহত কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুৰ ওপৰত যি অত্যাচাৰ কৰিছে তাৰ উত্তৰ দিব লাগিব ৰাজপথ আইনৰ সংগ্ৰামেৰে এইখন চৰকাৰক আমি উচিত উত্তৰ দিব লাগিব চৰকাৰৰ বিহু ফালি আমি আমাৰ ন্যায়ৰ অধিকাৰ প্ৰতিষ্ঠিত কৰিব লাগিব
অনাগত সময়ত হিমন্ত বিশ্ব শৰ্মা চকুত চকু থৈ আমি প্ৰতিবাদ কৰি যাম চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত আমছে পুলিচৰ গুৰি বুকু পাতি ল'ব এই চৰকাৰখনে ৰাজ্যত যি জাল পাতিছে ৰাইজে 10 বছৰ পিছত দেখা পাব সংখ্যালঘু ৰাইজৰ ওপৰত বাৰে বাৰে হাত দিলে আমি ক্ষান্ত নাথাকো বুলি হুংকাৰ প্ৰদান কৰিছে উচ্ছেদৰ নামত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেৱল মাত্ৰ এখন নাটক ৰচনা কৰিছে হয় বন্ধু বান্ধৱীসকল আমছৰ তৰফৰ পৰা যিকেইটা মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেন্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এইবাৰ বিটিআৰৰ মাটিত চকু পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৌৰৱ গগৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুঁজিপতিক মাতি গতৰ স্বাৰ্থত বিটিচি নিৰ্বাচনত তৎপৰ হৈ পৰিছে মুখ্যমন্ত্ৰী আদানী আম্বানীক বিটিআৰৰ মাটি গতাই দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণক কোৱা প্ৰতিটো কথাই মিছা পৃথিৱীৰ আটাইতকৈ বেছি মিছা কথা কোৱা লোকজনে হিমন্ত বিশ্ব শৰ্মা হয় বন্ধু বান্ধৱীসকল গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব 10 ছেপ্টেম্বৰত যে এটা মিছা কথা আছিল ৰাইজে ইতিমধ্যে বুজি পাইছে মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে সাংসদ গৌৰৱ গগৈ এইবাৰ বিটিআৰৰ মাটিত চকু পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হয় বন্ধু বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'